অসমৰ মুখ্যমন্ত্ৰীজনৰ ল'ৰা আৰু যে ছোৱালী আছে তেওঁলোকৰ এযোৰ ড্ৰেছৰ দাম কিমান আপোনালোকে সুধিব। ৰণোজ পেগু ডাঙৰীয়াৰ ছোৱালী যে আছে তেওঁলোকৰ এযোৰ ড্ৰেছৰ দাম কিমান এবাৰ সুধিব। ৰণোজ পেগুৱে পিন্ধা স্পৰ্টিংটোৰ দাম কিমান এবাৰ আপোনালোকে সুধিব। হিমন্ত বিশ্ব শৰ্মাই পিন্ধা স্পৰ্টিংটোৰ দাম, বেলেগৰ কথাটো বাদ দিলো, ড্ৰেছৰ কথাটো বাদ দিলো, সেইটোৰ দাম কিমান এবাৰ সুধিব। আৰু তাৰ পাছত অসমৰ ছাত্ৰ ছাত্ৰীসকলক মাত্ৰ 600 টকাৰে দুযোৰ ইউনিফৰ্ম দিবৰ কাৰণে তাকো আকৌ ঠিকাদাৰ, তাততো প্ৰফিটো খাব লাগিব 20%। আপোনালোকে নিজে ভাবিছে। আমাৰ অসমৰ শিক্ষামন্ত্ৰীৰ মন্তব্যক মই সঁচাকৈ সমালোচনা কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ। 600 টকাত দুযোৰ ইউনিফৰ্ম আজিৰ পৃথিৱীত সম্ভৱ হ'ব পাৰে নেকি? তাৰমানে ইউনিফৰ্ম নহয়, বস্তা দিব খুজিছে, প্লাষ্টিকৰ যে বস্তা। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক অসমৰ শিক্ষা বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে প্লাষ্টিকৰ বস্তা পিন্ধাবৰ কাৰণে একচুৱেলি দুযোৰ ইউনিফৰ্মৰ নামত 600 টকা দিছে। মই ভাবোঁ যে আমাৰ শিক্ষামন্ত্ৰী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পাণ এখনৰ দাম 600 টকাতকৈ বেছি। তেওঁলোকৰ একাপ চাহ আৰু একাপ কফিৰ দাম 1200 টকাতকৈ বেছি হ'ব। দুযোৰ ইউনিফৰ্ম 600 টকাত যদি এজন ছাত্ৰ বা ছাত্ৰীক দিয়ে, তাৰ অৰ্থটো হ'ল যে এই গৰমৰ বতৰত অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বেমাৰ হ'বৰ কাৰণে, স্কিন ডিজিজ কৰিবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ গৰমৰ বেমাৰবিলাক কৰিবৰ কাৰণে তেওঁলোকে প্লেন কৰিছে। আৰু আপোনালোকে জানে যে এনেকুৱা ধৰণে যি ইউনিফৰ্ম দিয়ে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা আহে। তেওঁলোকে কিয় অলপ টকাটো বঢ়ায়, ষ্টেট চেয়াৰটো অকণমান বঢ়ায়, কেন্দ্ৰীয় চৰকাৰৰ পৰা কিয় অলপ বেছিকৈ টকা তেওঁলোকে নলয়? আপোনালোকে নিশ্চয় জানে যে এইটো সৰ্বশিক্ষা মিছনৰ কাম। সৰ্বশিক্ষা মিছনৰ পইচা অভাৱ হৈছে নেকি? সৰ্বশিক্ষা মিছনৰ টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। তাৰ পাছতো এই কাম কৰাটো শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ অদূৰদৰ্শিতা আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি অন্যায় আচৰণৰ প্ৰতিফলন। অসমৰ মুখ্যমন্ত্ৰীজনৰ ল'ৰা আৰু যে ছোৱালী আছে তেওঁলোকৰ এযোৰ ড্ৰেছৰ দাম কিমান আপোনালোকে সুধিব। ৰণোজ পেগু ডাঙৰীয়াৰ ছোৱালী যে আছে তেওঁলোকৰ এযোৰ ড্ৰেছৰ দাম কিমান এবাৰ সুধিব। ৰণোজ পেগুৱে পিন্ধা স্পৰ্টিংটোৰ দাম কিমান এবাৰ আপোনালোকে সুধিব। হিমন্ত বিশ্ব শৰ্মাই পিন্ধা স্পৰ্টিংটোৰ দাম, বেলেগৰ কথাটো বাদ দিলো, ড্ৰেছৰ কথাটো বাদ দিলো, সেইটোৰ দাম কিমান এবাৰ সুধিব। আৰু তাৰ পাছত অসমৰ ছাত্ৰ ছাত্ৰীসকলক মাত্ৰ 600 টকাৰে দুযোৰ ইউনিফৰ্ম দিবৰ কাৰণে তাকো আকৌ ঠিকাদাৰ, তাততো প্ৰফিটো খাব লাগিব 20%। আপোনালোকে নিজে ভাবিছে। গতিকে মই অসম বিধানসভাত এই বিষয়টো উত্থাপন কৰি আপোনালোকে জানে যে মই অসমৰ শিক্ষা বিভাগৰ ওপৰত কেইবাটাও কথা কৈ আছোঁ। এক, অসমৰ প্ৰত্যেকখন পানী পৰা বিদ্যালয়ত মেৰামতি কৰিবৰ কাৰণে আৰু বিদ্যালয়ৰ মজিয়াবিলাক টাইলছ লগাবৰ কাৰণে অসম চৰকাৰে এটা বিদ্যালয় মেৰামতি পুঁজি দিব লাগে। দুই, অসমৰ প্ৰত্যেকখন বিদ্যালয়ত এটা শ্ৰেণীকোঠা এটা শ্ৰেণীৰ কাৰণে আৰু এজন শিক্ষক এটা শ্ৰেণীকোঠাৰ কাৰণে। LP স্কুলত 5টা শ্ৰেণীকোঠা থাকিলে 5জন শিক্ষক, 6টা শ্ৰেণীকোঠা থাকিলে 6জন শিক্ষক আৰু শ্ৰেণী অনুসৰি শ্ৰেণীকোঠা। এইটোৰ কাৰণে পইচা খৰচ কৰিব লাগে। বেলেগ টকা, বেছি টকা নালাগে নহয়, কেইটামান টকা দি দিলে গোটেই অসমৰ গোটেই শিক্ষা ব্যৱস্থাটো ঠিক হৈ যাব, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ যাব। গতিকে মই অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষাখণ্ডক এনেকুৱা মাহিয়াৰ দৃষ্টিকোণেৰে নাচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু অসম বিধানসভাত সগৰ্বে মই এইটো দাবী উত্থাপন কৰিম।